যোৰহাট জিলাৰ অন্তৰ্গত মৰিয়নি বিধানসভা সমষ্টিৰ অন্তৰ্গত বাহনী চাহ বাগিচাৰ স্বত্বাধিকাৰী ৰুমি ফুকন আৰু পৰিচালক কুমাৰ গোহাঁই নামৰ পৰিচালকজনৰ নিৰ্দেশত লগতে মৰিয়নি থানাৰ উপস্থিতিত ঘন সিং তাঁতী নামৰ এজন শ্ৰমিকৰ নিজে সাজি লোৱা পকী গৃহ কোনো ধৰণৰ আগতীয়াকৈ জাননী নিদিয়াকৈ যোৱা 3 জুলাই বুলডজাৰ লগাই ভাঙি দিয়া ঘটনাক সদৌ অসম আদিবাসী ছাত্ৰ আছাৰ ভাৰপ্ৰাপ্ত সভাপতি ৰেজান হৰু আৰু ভাৰপ্ৰাপ্ত সম্পাদক দেবেন ওৰাঙে অতি নিন্দনীয় আখ্যা দিছে। উল্লেখ্য যে ঘন সিং তাঁতী নামৰ এজন প্ৰাক্তন শ্ৰমিকে উক্ত 2 কঠা 18 লুচা মাটি দুখৰত প্ৰায় 200 বছৰ ধৰি বসবাস কৰি আছিল। মাটি দুখৰক লৈ বাগিচা মালিকে সময়ে সময়ে শ্ৰমিকজনক মাটি দুখৰ এৰি দিবলৈ সময়ে সময়ে ভাবুকি দি অহাৰ লগতে 2024 চনত আদালতত গোচৰ তৰিছিল বুলি জানিব পৰা গৈছে। হিমন্ত চৰকাৰে চাহ শ্ৰমিকসকলক ম্যাদী পতা দিয়া হ'ব বুলি ঢাক ঢোল বজালে হেয়া যে ফুটুকাৰ ফেনত পৰিণত হৈছে হেয়া পুনৰবাৰ প্ৰমাণিত হৈছে। আদানী আম্বানীক হাজাৰ হাজাৰ ভূমি প্ৰদান কৰি অহা চৰকাৰখনে মাত্ৰ 2 কঠা 18 লুচা মাটিৰ ওপৰত বুলডজাৰ লগতো দুৰ্ভাগ্যজনক। উক্ত পৰিয়ালটি দুগৰাকী উচ্চ মাধ্যমিকৰ ছাত্ৰী কিতাপ পত্ৰ নষ্ট কৰাৰ লগতে কাপোৰ কানিও গাঁত খান্দি পুতি পেলোৱা বুলি পৰিয়ালটিয়ে জানিবলৈ দিয়ে। এই ঘটনাক আছাই তদন্ত কৰি মাটি ঘূৰাই দিয়াৰ লগতে পকী ঘৰটি পুনৰ ৰক্ষণাবেক্ষণ দিবলৈ চৰকাৰক দাবী জনাইছে। অন্যথাই আছাই তীব্ৰ প্ৰতিবাদ কৰিবলৈ হুংকাৰ প্ৰদান কৰিছে। তাঁতীৰ ঘৰত কেন্দ্ৰীয় সমিতি দল এটা উপস্থিত হৈছো আৰু যোৱা 3 তাৰিখত যি বুলডোজাৰ আনি যেনেকুৱা ধৰণৰ আজি আমি দেখিবলৈ পাইছো এই আমাৰ দেউতা 100 বছৰ আজি 200 বছৰ বুলি আমি ঝুমুৰ পাতিলে প্ৰধানমন্ত্ৰী আহি ঘোষণা কৰিলে কিন্তু আজি অসমৰ আদিবাসী কিমান হৰিকত আপোনালোকে দেখিবলৈ পাইছে। অসমৰ মুখ্যমন্ত্ৰীক আমি আহ্বান কৰিছো যে আপোনালোকৰ জিলা প্ৰশাসন লগতে আমাৰ অসমৰ যিমান বাগান আছে আবিটাৰ পৰা এছএমএছৰ পৰা আৰম্ভ কৰি সকলোকে আমি ধিক্কাৰ দিছো। আজি এছএমএছ বলে কৈছে যে বাগানত আপোনালোকে কাম নকৰে এইকাৰণে আপোনালোকে বাগান এই ঘৰটো ভাঙিছে। মই সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই আহ্বান কৰিছো যে অতি শীঘ্ৰে তদন্ত কৰিব লাগে এই মাটিখন এই ঘনশ্যাম তাঁতীক ঘূৰাই দিব লাগিব। অন্যথা সদৌ অসম আদিবাসী ছাত্ৰ সন্থা বহি নাথাকিব আৰু মালিকক আৰু মেনেজাৰক ইয়াৰ পৰা খেদিব লাগে বুলি মই আহ্বান কৰিছো। আজি আমি যোৰহাট জিলাৰ অন্তৰ্গত মৰিয়নি সমষ্টিৰ যি বাহনী চাহ বাগিচা আছে সেই বাহনী চাহ বাগিচাত উপস্থিত হৈছেহি আৰু ইয়াত এটা অপ্ৰীতিকৰ এটা পৰিস্থিতি এটা মানে ইয়াত ব্ৰিটিছ প্ৰথা এই বাগানখনত চলি আছে, এই চাহ বাগিচাখনত চলি আছে। কাৰণ 3 তাৰিখে এই ঘনশ্যাম তাঁতী নামৰ এজন ব্যক্তি ইয়াত তেওঁ 200 বছৰ ধৰি ইয়াত বসবাস কৰি আছে। 3 তাৰিখে প্ৰশাসনৰ মানুহ আহি বাগিচাৰ মালিক আহি বুলডোজাৰ আনি ইয়াৰ যিটো গৃহ এইটো ভাঙি দিছে। কোনো ধৰণৰ আগতীয়াকৈ জাননী প্ৰদান কৰা নাই বুলি আমি গম পাইছোঁ। আজি এওঁৰ ঘৰত 8টা পৰিয়াল আছে, এওঁলোকে কেনেকুৱা ধৰণৰ থাকিব, কি কৰিব। আজি এই ভণ্টিসকলে কলেজ যায় কেনেকুৱা ধৰণৰ তেওঁলোকৰ এইটো কণ্টিনিউ কৰিব, এই ব্যৱস্থাখিনি তেওঁলোকে চিন্তা নকৰি পোনপটীয়া আহি এই ঘৰটো ভঙাত আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই তীব্ৰ নিন্দা কৰিছে। আৰু অসম চৰকাৰে যিমানে ঢোল ঢাল হাত ঢোল নবজাওক কিয় তেওঁলোকে আদিবাসী শ্ৰমিকসকলক ম্যাদী পট্টা দিম বুলি কৈছে, মাটি পট্টা দিম বুলি কৈছে। আজি 2 কঠা 17 লুচা মাটি তেওঁলোকে দিব পৰা নাই, ক'ত দিব মাটি? তেওঁলোকৰ মালিকক ৰক্ষণাবেক্ষণ দি আছে অসম চৰকাৰে। আমি এই ঘটনাক তীব্ৰ নিন্দা কৰাৰ লগতে এই ঘটনাক যেতিয়ালৈ তদন্ত নহয় আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই ইয়াৰ ওপৰত তীব্ৰ প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ম। আৰু এই যি ঘৰ এই ঘনশ্যাম তাঁতীৰ ঘৰ মাটি ঘূৰাই দিব লাগে। এই ঘৰটো যেনেকুৱা ধৰণৰ তেওঁলোকে নিৰ্মাণ কৰি দিবই লাগিব। অন্যথা আদিবাসী ছাত্ৰ সন্থাই গণতান্ত্ৰিক আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম।